আচ্ছাদিত ভৰালী। মই আপোনালোকৰ আগত ক'বলৈ লোৱা সাধুটোৰ নাম হৈছে মিছলীয়া গৰুৰখীয়া। এখন গাঁৱত এটা গৰুৰখীয়া আছিল। সি বৰ দুষ্ট স্বভাৱৰ আছিল। সি পাহাৰৰ দাঁতিত সদায় গৰু চৰাবলৈ যায়। এদিন সি গৰু চৰাই থাকোঁতে তাৰ মনত এটা দুষ্ট বুদ্ধি খেলালে। সি গাঁৱৰ মানুহবোৰক মিছাকৈ ঠগিবলৈ বুলি বাঁহ ফুলাইছে খালে মৰিলো গৰু নিলে বুলি টেটু ফালি চিঞৰিবলৈ ধৰিলে। গাঁৱৰ মানুহবোৰে তাৰ টেটু ফলা চিঞৰ শুনি তাক বচাবলৈ হাতত লাঠি জোং লৈ ঢাপলিয়াই আহিল। সি গাঁৱৰ মানুহবোৰ তেনেদৰে ঢাপলিয়াই অহা দেখি ৰঙতে হাঁহিবলৈ ধৰিলে। গাঁৱৰ মানুহবোৰে সি তেনেদৰে হহা দেখি বৰ খং উঠিল। তাক খঙতে গালি খপনি পাৰি ঘৰলৈ গুচি গ'ল। আকৌ কেইদিনমানৰ পাছত সি আগৰবাৰৰ দৰে চিঞৰিবলৈ ধৰিলে। কিন্তু গাঁৱৰ মানুহ আগৰবাৰৰ দৰে মিছাকৈ চিঞৰিছে বুলি তাক বচাবলৈ কোনো নাহিল। অনেক দিনৰ পাছত সি গৰু চৰাই থাকোঁতে হাবিৰ পৰা এটা সঁচাকৈয়ে বাঘ ওলাল। সি ভয়তে বাঘ ওলাইছে খালে মৰিলো গৰু নিলে বুলি পাৰে মানে চিঞৰিবলৈ ধৰিলে। কিন্তু গাঁৱৰ মানুহবোৰে আগৰবাৰৰ দৰে মিছাকৈ চিঞৰিছে বুলি তাক বচাবলৈ কোনো নাহিল। তাৰ পাছত বাঘে তাক ডিঙিত ধৰি হাবিলৈ লৈ গ'ল।